Hello everyone, welcome to the channel. Class 4 যিটো আলোচনা কৰি গৈছোঁ ইয়াৰ আগত লাইন বাই লাইন কবিতাটো তোমালোকে সেই ভিডিঅ'টো চালে গম পাবা। ইয়াৰ কুৱেশ্যনখিনি কৰাব থাকি গৈছিলে, গতিকে আজি মই এই কুৱেশ্যনখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ একদম সৰুকৈ ভিডিঅ' এটা প্ৰস্তুত কৰি, যাতে তোমালোকৰ সহায় হয়। তোমালোকে নিশ্চয় এইখিনি কৰিছা, তথাপিও মই এবাৰ দেখাই দিওঁ বুলি আনিলোঁ। ঠিক আছে, এতিয়া প্ৰথমটো কৈছে পুট এ টিক অন দ্য কাৰেক্ট আনচাৰ, শুদ্ধ আনচাৰটোত মানে ৰাইট চিন দিব কৈছে। ঠিক আছে, এতিয়া 40 ফ্ৰগিজ ৱেণ্ট টু স্কুল, 40 ফ্ৰগিজ বিদ্যালয়লৈ গৈছিলে, এইটো ৰাইট নে ৰং? এইটোতো ৰং হয়, হয়নে? এইটো শুদ্ধ নহয়। 20 ফ্ৰগিজ ৱেণ্ট টু স্কুল, এইটো ৰাইট হয়, হয়নে? 20টা ভেকুলী বিদ্যালয়লৈ গৈছিলে। 30 ফ্ৰগিজ ৱেণ্ট টু স্কুল, সেইটো ৰং হয়। তাৰপিছত আৰু ইয়াত কি কৈছে যে দ্য ভেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল গ্ৰীণ এণ্ড ক্লিন, ভেষ্টটো কেনেকুৱা আছিলে? ভেষ্টটো গ্ৰীণ এণ্ড ক্লিন নাছিলে নহয়, হয়নে? দ্য ভেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল হোৱাইট এণ্ড ক্লিন, কি আছিলে? ভেষ্টটো বগা আৰু পৰিষ্কাৰ আছিলে। তাৰপিছত আহিলে 1 নম্বৰ বি, ফিল ইন দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম দ্য ব্ৰেকেট, মানে ইয়াত কৈছে যে কি এপ্ৰপ্ৰিয়েট ৱৰ্ডটো বহাব কৈছে। তোমালোকক দুটা অপশ্যন দিছে, ডাৰ্টি এণ্ড ৰাশি, ইয়াৰ ভিতৰত মানে যোনটো শুদ্ধ হয় সেইটো লিখিব কৈছে। এতিয়া দ্য স্কুল ইজ ডাউন বিচাইড এ ডাৰ্টি নে ৰাশি পুল আছিলে? আমি গম পাওঁ ৰাশি পুল আছিলে, হয়নে? নেক্সট, দ্য ফ্ৰগিজ ৱেৰ হোৱাইট নে গ্ৰীণ কোটছ, তেতিয়া ফ্ৰগিজবিলাকে বগা নে সেউজীয়া কোটছ পিন্ধিছিলে? কি পিন্ধিছিলে? গ্ৰীণ কোটছ। তাৰপিছত ফ্ৰগিজ গ' নে ৰান টু স্কুল, এই দুটা অপশ্যন দিছে। ফ্ৰগিজ 20 ফ্ৰগিজ ৱেন টু স্কুল আছিলে, হয়নে? 20 ফ্ৰগিজ ৱেন টু স্কুল, মানে ৱেন টু কি হয়? গ' ৱেন গন, যিহেতু ফ্ৰগিজখিনি বিদ্যালয়লৈ গৈছিলেহে, হয়নে? তেতিয়াহ'লে ৰান নহয়, কাৰণ 20 ফ্ৰগিজ বিদ্যালয়লৈ গৈছিলে, সিহঁতি দৌৰা নাছিলে। দ্য পয়েম ইজ ৰিটেন বাই, কবিতাটো কোনে লিখিছিলে? জিয়ৰ্জ কুপাৰ। তাৰপিছত আহিলে মেটচিং ৰাইমিং ৱৰ্ডছ, ৰাইমিং ৱৰ্ডছটো মিলাব কৈছে, মানে যাৰ শেষৰ চাউণ্ডটো ৱৰ্ডকেইটাৰ চাউণ্ডটো একে হয়, হয়নে? এতিয়া গ্ৰীণ কি হ'ব? গ্ৰীণ, ক্লিন, ৰুল, পুল, প্লে, ডে। ঠিক আছে, ইয়াৰ কালাৰটো চেঞ্জ কৰি দিছোঁ, সুবিধা হ'ব তোমালোকৰ। এতিয়া কি হ'ব? ৰুল, পুল, গ্ৰীণ, ক্লিন, প্লে, ডে। তাৰপিছত নেক্সট আহিলে ৰিড দ্য পয়েম, ফাইণ্ড আনাডাৰ ৱৰ্ডছ হুইচ ৰাইমছ উইথ দ্য ৱৰ্ডছ ৰুল, পুল, আৰু ইয়াত কি হ'ব জানানে? স্কুল, SCHOOL, স্কুল হ'ব। ৰুল, পুল, স্কুল। ফ্ৰেম এ চেণ্টেন্স উইথ দ্য নিউ ৱৰ্ড, স্কুল ৱৰ্ডটো ব্যৱহাৰ কৰি এটা মানে কি কৰিবলৈ কৈছে? চেণ্টেন্স, বাক্য লিখিব কৈছিলে। এইটো কি হ'ব যে উই অলৱেজ গ' টু স্কুল, হ'বনে? নেক্সটটো আহিলে তোমালোকৰ লেটছ লাৰ্ণ ছম নিউ ৱৰ্ডছ ফ্ৰম দ্য পয়েম, ইয়াৰ পৰা নতুন শব্দকেইটা কৈছে, শিকিব কৈছে। ৰাছ মানে কি কৈছে? ৰাছ মানে কুইক মুভমেণ্ট টুৱাৰ্ডছ ছামথিং, কোনোবা এটা বস্তুৰ ফালে মানে সেই ৰাছ কৰা বা মানে খৰখৰকৈ যোৱা, সেইটো ক'ব পাৰোঁ আমি। যদি আমাৰ বিদ্যালয়লৈ দেৰি হয়, আমি বিদ্যালয়লৈ পূৰা অলপ খৰকৈ নাযাওঁ জানো পূৰা, সেইটো কুইক মুভমেণ্ট। পুল মানে কি হয়? এ স্মল এৰিয়া অফ ষ্টিল ৱাটাৰ, য'ত পানীখিনি থাকে কিন্তু স্মল এৰিয়া, তাৰ মানে এৰিয়াটো সৰু হয়। ঠিক আছে, তাৰপিছত এৰেঞ্জ দ্য লেটাৰ্ছ টু মেক ৱৰ্ডছ, এৰেঞ্জ কৰিবলৈ কৈছে। এইটো UTSDY, এইটো কি হ'ব? STUDY, ষ্টাডি হ'ব। এইটো লিটিল হ'ব, LITTLE, লিটিল হ'ব। এইটো 20 হ'ব, TWENTY, 20। এইটো ফ্ৰগিজ হ'ব, FROGGIES, ফ্ৰগিজ। এইটো ক্লিন হ'ব, CLEAN, ক্লিন। আৰু এইটো স্কুল হ'ব, SCHOOL, স্কুল। ঠিক আছে, তাৰপিছত ৰাইট টু ৱৰ্ডছ হুইচ মিন দ্য ছেম এজ লিটিল, লিটিলৰ নিচিনাকৈ একে বুজোৱা শব্দ দুটা কি বুলি কৈছে? লিটিল স্মল হ'ব, হয়নে? এটা SMA, স্মল, এটা হ'ব টাইনি, সৰু। ফ্ৰেম চেণ্টেন্সেছ উইথ ইচ অফ দ্য ৱৰ্ড, এই শব্দকেইটামান লগাই আকৌ তোমাক এটা এটা বাক্য ৰচনা কৰিবলৈ কৈছে। এতিয়া স্মল লগাই কি হ'ব? উই হেভ এ স্মল গাৰ্ডেন, আমাৰ এখন সৰু বাগিচা আছে। টাইনি কি হ'ব? এণ্টছ আৰ টাইনি, মানে পৰুৱাবিলাক সৰু। লিটিল কি হ'ব? আই হেভ এ লিটিল ছিষ্টাৰ, মোৰ এজনী LITTLE, লিটিল ছিষ্টাৰ, মোৰ এজনী সৰু ভণ্টি আছে, হয়নে? তাৰপিছত এইকেইটা কৈছে ৰাইট দ্য ৱৰ্ডছ গিভেন ইন দ্য টেবুল ইউজিং IES, মানে ওৱান মোৰ দেন ওৱান, এটা আৰু এটাতকৈ অধিক। এইটো IES লগাই
মানে মোৰ দেন মানে তাতকৈ অধিক কৰিবলৈ কৈছে। এইটো চব বেবী বেবিজ ৱাইটো গুচি আই কৰি দিছে হয়নে। ষ্টৰিটো কি হ'ব STORIES ষ্টৰিজ হ'ব হয়নে। ফেৰী ফেৰিজ FARIES ফেৰিজ হ'ব। বেৰী বেৰিজ হ'ব BERRIES মানে ৱাইটো ঠাইত আই বহাই পাছত ইয়েছ যোগ কৰি দিব লাগে। চেৰিজটো কি হ'ব চেৰিটো চেৰিজ CHERRIES চেৰিজ হ'ব হয়নে। সেইকেইটাই আৰু এইখন এখন কি হয় চিঠি হয় লেটাৰ আৰু ইয়াত কিছুমান ৱৰ্ড মিচিং হৈ আছে মানে নাই খালী ৰাখি আছে হয়নে। চুজ দ্য ৱৰ্ডছ ফ্ৰম দ্য বক্স এণ্ড কমপ্লিট দ্য লেটাৰ। ইয়াত ৱৰ্ডছবিলাক ইয়াৰ পৰা চিলেক্ট কৰিব কৈছে আৰু এখন কমপ্লিট কৰিব কৈছে। এতিয়া কৈছে ইয়াত কি হ'ব ডিয়াৰ বৰ্ণালী হয়নে। এইখিনিত হ'ব ডিয়াৰ বৰ্ণালী। এইখিনিত হ'ব হাউ আৰ ইউ হোপ ইউ আৰ ফাইন। এইখিনিত কি হ'ব হাউ আৰ ইউ HW এইটো হ'ব হাউ আৰ ইউ হোপ ইউ আৰ ফাইন আশা কৰোঁ তুমি ভালেই আছা। There will be an art competition in MGLP school on the 10th of next month at 10 MGLP স্কুলখন কি হ'ব এখন তোমাৰ 10টা বজাত নেক্সট মান্থৰ 10 তাৰিখে 10টা বজাত এখন আৰ্ট কম্পিটিশ্যন হ'ব। Let us take part in the competition. We should reach there by 9 AM. Please be on time মানে এইটো হ'ব do convey my rewards to uncle and auntie. তাৰপিছত ক'ব উইথ লভ এইখিনিত আহিব উইথ লভ টু এইখিনিত আহিব উইথ লভ ৰিয়া। ঠিক আছে এইটো কি হ'ব আই এম এন এনভলপ ENVELOPE এনভলপ। ঠিক আছে আশা কৰিছোঁ তোমালোকে ভাল পালা ভিডিঅ'টো চাই কিবা এটা জানিব পাৰিলা হয়নে। এইটোতো তেনেই যি আৰু পোষ্ট অফিচ পোষ্ট কাৰ্ড পোষ্টমেন ইয়াত লিখি দিব লাগে আৰু এইটো পোষ্ট অফিচ এনেকৈ। ঠিক আছে ধন্যবাদ নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।